অসমৰ আজি দুৰ্যোগৰ সময়ত জ্যোতিকান্ত কেন্দ্ৰ এনাল চিকিৎসালয়ৰ সমূহ কৰ্মচাৰীয়ে বহুত চেষ্টা কৰি কিছু সাহায্য শিৱসাগৰৰ কাৰণে আমি অভিমুখী হ'ব খুজিছোঁ। প্ৰায় 4খন গাড়ীত আমি সাহায্য সামগ্ৰী আগবঢ়াব বিচাৰিছোঁ। দুৰ্গত ৰাইজৰ লগত আমি সমভাগী হ'ব বিচাৰিছোঁ। তেখেতসকলক কিবা অকণ যদি আমি সহায় কৰিব পাৰোঁ আমি কৃতাৰ্থ হ'ম। তাৰ লগে লগে আমাৰ জ্যোতিকান্ত কেন্দ্ৰ এনাল চিকিৎসালয়ৰ যি মোবাইল মেডিকেল কেম্প, দুটা কেম্পৰ 2খন গাড়ী লগত প্ৰায় 24জন চিকিৎসাকৰ্মী দুৰ্গত ৰাইজৰ মাজত চিকিৎসা সেৱা কৰিবৰ কাৰণে আগবাঢ়ি গৈ আছে। আমি তেখেতসকলক শুভেচ্ছা জনালোঁ। যি অকণমান য'ত সামান্য আমি সহায় কৰিব বিচাৰিছোঁ তাৰ পৰা যাতে দুৰ্গত লোকসকলে কিছু অকণমান সকাহ পায়। অসমৰ আজি দুৰ্যোগৰ সময়ত জ্যোতিকান্ত কেন্দ্ৰ এনাল চিকিৎসালয়ৰ সমূহ কৰ্মচাৰীয়ে বহুত চেষ্টা কৰি কিছু সাহায্য শিৱসাগৰৰ কাৰণে আমি অভিমুখী হ'ব খুজিছোঁ। প্ৰায় 4খন গাড়ীত আমি সাহায্য সামগ্ৰী আগবঢ়াব বিচাৰিছোঁ। দুৰ্গত ৰাইজৰ লগত আমি সমভাগী হ'ব বিচাৰিছোঁ। তেখেতসকলক কিবা অকণ যদি আমি সহায় কৰিব পাৰোঁ আমি কৃতাৰ্থ হ'ম। তাৰ লগে লগে আমাৰ জ্যোতিকান্ত কেন্দ্ৰ এনাল চিকিৎসালয়ৰ যি মোবাইল মেডিকেল কেম্প, দুটা কেম্পৰ 2খন গাড়ী লগত প্ৰায় 24জন চিকিৎসাকৰ্মী দুৰ্গত ৰাইজৰ মাজত চিকিৎসা সেৱা কৰিবৰ কাৰণে আগবাঢ়ি গৈ আছে। আমি তেখেতসকলক শুভেচ্ছা জনালোঁ। যি অকণমান য'ত সামান্য আমি সহায় কৰিব বিচাৰিছোঁ তাৰ পৰা যাতে দুৰ্গত লোকসকলে কিছু অকণমান সকাহ পায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।